হেল্ল' গাইজ চিভিকে ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত ৰিজনিঙৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আনিছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নহয়, প্লিজ স্কিপ নকৰাকৈ চাব। তেনেহ'লে বেছি দেৰি নকৰোঁ, বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটোলৈ চাব, বহুতেই ইম্পৰ্টেণ্ট হয়, বুজি পাইছে। কৰ্ডিং ডিকৰ্ডিঙৰ কুৱেশ্যন হয়। ইয়াতে কি দিছে চাওক আপোনালোকে, তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা। আপোনালোকে গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক বা আছাম পুলিচ হওক, SSC হওক, ৰেলৱে হওক, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ নিশ্চয় দেখিছে। ইয়াতে প্ৰশ্নটো কি দিছে চাওক আপোনালোকে, আলফাবেটবোৰ আমাক দিছে। ইয়াতে UDQP অনুপাত 29 দিছে। কি দিছে? UDQP অনুপাত 29 দিছে। তাৰপিছত নেক্সট আকৌ দিছে SITB অনুপাত 25 দিছে। তাৰপিছতে আমি যিটো ওলাব লাগে সেইটো হৈছে যে DZL ইকুৱেল বা অনুপাতে কিমান হ'ব সেইটো আমি উলিয়াব লাগে। এতিয়া আপোনালোকক বুজাবলৈ মই ধুনীয়াকৈ বৰ্ডত কি দিছে সেইবোৰ লিখিলোঁ। আমাক প্ৰথমতে দিছে UD, পিছতে Q দিছে, তাৰপিছতে P দিছে, সেইটো অনুপাত দিছে 29। কিমান দিছে? 29। নেক্সট দিছে SIT, তাৰপিছতে B দিছে, সেইটো অনুপাত কিমান দিছে? 25 দিছে। তাৰপিছত যিটো আমি ওলাব লাগে সেইটো হৈছে DZL অনুপাত কিমান হ'ব এইটো আমি উলিয়াব লাগে। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পালে আমি কি কৰিম? প্ৰথমতে নাম্বাৰিং কৰিম। চাব আপোনালোকে নাম্বাৰিং কৰিলে এনচাৰ ওলাব ইয়াৰ। এতিয়া আমি যদি ইউটো চাওঁ, তেনেহ'লে ইউৰ মানটো হৈছে 21। আপোনালোকে এইবোৰ মানবোৰ যদি জানে তেতিয়াহে এনচাৰবোৰ সোনকালে কৰিব পাৰিব। ইউৰ মানটো হৈছে 21, ভালদৰে মন কৰিব। ডিৰ মানটো হৈছে 4, তাৰপিছতে কিউৰ মানটো হৈছে 17 আৰু পিৰ মানটো হৈছে কিমান? 16। ইয়াতে 29 দিয়া আছে। আমি এটা কথা গম পালোঁ যে গোটেইকেইটাকে যদি যোগ কৰোঁ তেনেহ'লে আমাৰ 29কৈ বেছি ওলাই যায়। গতিকে আমি অলপ বেলেগ নিয়মত চাব লাগিব। আমি যদি গোটেইকেইটা যোগ কৰোঁ তেনেহ'লে কিমান পাওঁ? 14 21 24, 14 আৰু 14 নহয়, চৰি গাইজ, 4 আৰু 21 25 হয়। 25 আৰু 16 ইমান 58। ইয়াতে চাব গাইজ, আপোনালোকে এই গোটেইবোৰ যদি আমি যোগ কৰি দিওঁ তেনেহ'লে আমি কিমান পাৰোঁ? তেনেহ'লে আমি 58 পাই যাওঁ। কিমান পাই যাওঁ? 58। আমি 21 আৰু 14, চৰি 21, 4, 17 আৰু 16 যোগ কৰিলে 58 পাই যাওঁ। কিন্তু ইয়াতে 29 দিয়া আছে। আমি 58টোৰ যদি আধা লৈ লওঁ, 58ৰ যদি আমি আধা লৈ লওঁ তেনেহ'লে 29, বুজি পাইছে? এতিয়া 29টো দিয়া আছে, জাষ্ট এইটো আমি ট্ৰাই কৰি চাইছোঁ। নেক্সট এতিয়া আমি SITBটো একেই কৰি চাম। এছৰ মানটো হৈছে 19, তাৰপিছতে আইৰ মানটো হৈছে 9, তাৰপিছত টিৰ মানটো হৈছে 20, তাৰপিছতে বিৰ মানটো হৈছে 2। আমি যদি চাবলৈ যাওঁ 2 আৰু 19 যোগ কৰিলে আমাৰ হৈ যায় 21। 21 আৰু 9 যদি 30, 30 আৰু ইপানে 20 যোগ কৰিলে 50 আৰু 50ৰ আধা 25। গাইজ এইটো নিয়মত ধুনীয়াকৈ হৈছেগৈ। আপোনালোকে ভালদৰে চাব যে আমাৰ ফাৰ্ষ্ট নিয়মটো কাম খাটিছিলে। মানে আমি ফাৰ্ষ্ট নিয়মত চাওঁ, গোটেইবোৰ যোগ কৰিলোঁ আৰু তাৰ আধাটো লৈ লৈছোঁ, মানে আধাটো দিয়া আছে ইয়াতে, ধৰি লওক আপোনালোকে। নেক্সট আমি চালোঁ যে SITB যদি আমি যোগ কৰোঁ গোটেইকেইটাকে তেনেহ'লে আমি পাওঁ 50 পাওঁ। কিমান পাওঁ? আমি 50 পাওঁ। এতিয়া আমি যিহেতু ইয়াতে গোটেইবোৰ যোগ কৰি কিনে তাৰ আধাটো লৈছিলোঁ, ইয়াতো কি কৰিম? আমি গোটেইবোৰ যোগ কৰিম আৰু তাৰ আধাটো ল'ম। গতিকে 50ৰ আধা কিমান? বা 2ৰ লগত হৰণ কৰি দিয়ক। 50ৰ আধা হৈছে 25 আৰু এই 25টো ইয়াতে দিয়া আছে, দেখিছে? মানে আলফাবেটবোৰৰ মানবোৰ যোগ কৰি কিনে আধাটোহে খালি বহাই দিছে আপোনালোকক কনফিউজ কৰিবলৈ। ইমানো টাফ নহয়। তেনেহ'লে আমি ডিৰ মানটো সকলোৱে জানো 4, জেডৰ মানটো হৈছে 26 আৰু এলৰ মানটো হৈছে 12। গতিকে 26 আৰু 4 যোগ কৰিলে 30 হয়। 30 আৰু 2 কিমান হৈ যাব? 30 আৰু 12 42 হৈ যাব। আকৌ এবাৰ কৈ দিছোঁ, 26 আৰু 4 30, 30 আৰু 12 যদি যোগ কৰোঁ তেনেহ'লে আমাৰ 42 হৈ আছে। কিমান হৈ আছে? 42 হৈ আছে। গতিকে আমি 42ৰ এতিয়া আধাটো ল'ম। গতিকে 42ৰ আধা কিমান? আপোনালোকে নিশ্চয় জানে, 42ৰ আধা হৈছে আমাৰ 21। গতিকে আমাৰ ৰাইট এনচাৰ হৈ যাব 21। গতিকে আমাৰ 21টো এতিয়া কোনটো নম্বৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন। 21টো আমাৰ অপশ্যন নম্বৰ 2ত দিয়া আছে। খুব ধুনীয়াকৈ শিকাই দিছোঁ। যদিহে আপোনালোকে বুজি পাইছে তেনেহ'লে এটা কমেণ্ট কৰি দিব আৰু এটা লাইক কৰি দিব। তেনেহ'লে আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ এইবাৰ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। গ্ৰেড 3 লেভেলত এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে, নাম্বাৰ ছিৰিজৰ হয়। ইয়াতে চাব প্ৰশ্নটো কি দিছে, তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা। আমি ইয়াতে কি দিছে? 5 6 3 3 = 20 দিছে। চাই লওক আপোনালোকে, 5 6 3 3 = 20 দিছে। তাৰপিছতে 1 1 3, ইয়াতে 1 1 5 3 7 = 37 দিছে। আৰু যিটো আমি ওলাব লাগে সেইটো হৈছে 3 5 2 5 = কিমান হ'ব? এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ গ্ৰেড 3 লেভেলত বেছিকৈ অহা দেখা যায় নাম্বাৰ ছিৰিজৰ।
এতিয়া আমি চাব লাগিব যে 5633 পৰা 20 কেনেকৈ পাব পাৰোঁ আমি সেইটো প্ৰথমতে চাব লাগিব। আপোনালোকে ইয়াতে ভালদৰে মন দিয়ক, মই ধুনীয়াকৈ লিখি লৈছোঁ। আমাক প্ৰথমতে দিছে 5, ইয়াতে চাব আপোনালোকে প্ৰথমতে দিছে 5633 ইকুৱেল 20 দিছে। নেক্সট দিছে 11537 ইকুৱেল দিছে 37 আৰু যিটো ওলাব লাগে সেইটো হৈছে 3525 ইকুৱেল কিমান সেইটো আমি উলিয়াব লাগে। গতিকে এইটো আমি নাজানো, এইটো আমি লাষ্টত কৰিম। গতিকে এতিয়া আমি 5633 পৰা 20 পাব পাৰোঁ নেকি সেইটো চাওঁ। 5 6 11 আৰু 11 আৰু 6 আমাৰ হৈ যায় 17 হৈ যায়, কিন্তু ইয়াতে 20 দিয়া আছে। চাই লওক আপোনালোকে এই গোটেইকেইটাকে যদি আমি যোগ কৰোঁ তেনেহ'লে 3 3 6 6 6 12 12 পাছে 17 কিমান পালোঁ 17 পালোঁ। 17 লগত আমি এক্সট্ৰা 3 এটা যদি যোগ কৰি দিওঁ তেনেহ'লে আমাৰ ইয়াতে 20 হৈ আছে। আমি জাষ্ট এইটো ট্ৰাই কৰিছোঁ। ইপিনে যদি চাব যাওঁ তেনেহ'লে আমি এইটো আপোনালোকে 11 ডাইৰেক্টলি আপোনালোকে এইটো 11 বুলি লিখিব, 11 বুলি নিলিখিব। 11 পাছে আমাৰ হৈ যায় 16, 16 3 হৈ যায় 19, 19 আৰু 7 হৈ যায় 26। গতিকে ইয়াতে 26ৰ লগত 3 যোগ কৰিলে আমাৰ 29 হয়, কিন্তু ইয়াতে 37 দিয়া আছে, মানে আমাৰ এইটো নিয়ম ইয়াতে ইউজ নহয়। গতিকে আমি বেলেগ নিয়ম চাব লাগিব ইয়াতে। এটা কথা আপোনালোকে মন কৰিব, 5 6 11 11 আৰু আমাক 9 লাগে 20 হ'বলৈ, 3 3 গুণ 9। গাইজ এইটো চাবচোন আপোনালোকে, আমি এই প্ৰথমৰ দুটাক যদি আমি যোগ কৰি দিওঁ 5 যোগ যদি আমি 6 কৰি দিওঁ তেনেহ'লে 5 6 11 আৰু এই লাষ্টৰ 3 3 দুটা যে আছে সেই দুটাক যদি আমি পূৰণ কৰি দিওঁ 3 পূৰণ 3 যদি কৰি দিওঁ তেনেহ'লে 3 3 গুণে 9 আৰু 11 আৰু 9 কিমান হৈ যায় 20 হৈ যায়। গতিকে এই 20টো ইয়াতে দিয়া আছে, দেখিছে। আপোনালোকে ভালদৰে মন কৰক, আমি 5 আৰু 6টোক যোগ কৰিছোঁ আৰু 3 আৰু 3টোক আমি এক্সট্ৰাকৈ পূৰণ কৰি দিছোঁ, তাৰপিছতে আমি যোগ কৰি দিছোঁ 5 5 6 11 আৰু 3 3 গুণে 9। গতিকে 11 আৰু যদি 9 যোগ কৰি দিওঁ তেনেহ'লে আমাৰ 20 হৈ আছে। ঠিক একেটা নিয়মতে আমি এতিয়া কি কৰিব লাগিব, 11 যোগ 5 কৰিব লাগিব। এই দুটা প্ৰথমতে 11 যোগ 5 কৰিলে আমি কিমান পাওঁ, 11 পাছে 16 হৈ যায়। আৰু এতিয়া আমি এই দুটা পূৰণ কৰিব লাগিব। 3 পূৰণ যদি আমি 7 কৰি দিওঁ তেনেহ'লে 3 7 গুণে 21 হৈ যায়, কিমান হৈ যায় 21 হৈ যায়। গতিকে দুটাকো যদি আমি যোগ কৰি দিওঁ 6 1 7 আৰু 1 2 3 37 আৰু এই 37টো ইয়াতে দিয়া আছে, দেখিছে। একদম ইজি নিয়মত প্ৰথমৰ দুটা যোগ আৰু পিছৰকেইটা পূৰণ, লাষ্টতে আমি যোগ কৰি দিলে এনচাৰটো ওলাই আছে। ঠিক তেনেদৰে এতিয়া আমি চাব লাগিব এই দুটা যোগ কৰিব লাগিব আৰু এই দুটা পূৰণ কৰিব লাগিব। গতিকে আমি 3 যোগ 5 যদি কৰি দিওঁ 5 3 8 আৰু যদি 2 পূৰণ যদি আমি 5 কৰি দিওঁ 5 দুগুণে 10। গতিকে আমি 10 আৰু যদি 8 যোগ কৰোঁ তেনেহ'লে আমাৰ 18 হৈ আছে, আৰু 18টো আমাৰ এই কুৱেশ্যন মাৰ্কৰ ঠাইত হ'লে হয়, কি হ'লে হয় 18 হ'লে হয়। গতিকে আমাৰ 18টো এতিয়া কোনটো নম্বৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন। 18টো আমাৰ অপশ্যন নম্বৰ 3ত দিয়া আছে। গাইজ আপোনালোকে শিকি কেনেকুৱা লাগিছে কমেণ্ট কৰি দিব। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 3। যদিহে আপোনালোকে বুজি পাইছে তেনেহ'লে আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা বহুতেই ধুনীয়া নাম্বাৰ ছিৰিজৰ কুৱেশ্যন, বুজি পাইছে। আপোনালোকে ভালদৰে মন কৰিব, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে এক্সামত দেখিবলৈ পাব। ইয়াতে চাব আপোনালোকে তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা। আমাক এটা নাম্বাৰ ছিৰিজ দিছে, সেইটো হৈছে 3, 10, 8, 15, 13, 20, আৰু আগৰটো কুৱেশ্যন মাৰ্ক। আৰু আপোনালোকক মই দীঘলীয়া নাম্বাৰ ছিৰিজ থাকিলে 7টা বা 8টা বা 6টা যদি আমাৰ নাম্বাৰ থাকে তেনেহ'লে কি নিয়মত কৰিব লাগিছিলে সেইবোৰ মই আগৰ ভিডিঅ'ত কৈছিলোঁ। আৰু যোনে যোনে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে এই কুৱেশ্যনটো এতিয়া আমাৰ এনচাৰ ওলাই দিলে, আৰু যোনে যোনে ইয়াৰ এনচাৰটো কৰিব পাৰিছে তেওঁলোকে কমেণ্ট কৰি দিলে ভাল লাগে। ইয়াতে চাব আমাৰ নাম্বাৰ কেইটা দিয়া আছে, 1 2 3টা। গাইজ কল আহি গৈছিলে, আপোনালোকে বেয়া নাপাব। তো আমি ক'ত আছিলোঁ, যে মই আগতে মই যিমানবোৰ ভিডিঅ' দিছিলোঁ তাতে মই কৈ দিছিলোঁ যে দীঘলীয়া নাম্বাৰ ছিৰিজবোৰ কেনেকৈ কৰিব লাগে। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাছিলে তেনেহ'লে চিন্তা নকৰিব, ইয়াতে মই ধুনীয়াকৈ শিকাই দিম আপোনালোকক। ইয়াতে চাব আপোনালোকে যে আমি কি কৰিব লাগিব, আমি প্ৰথমতে নাম্বাৰবোৰ লিখি লওঁ কি দিছে, তাৰপিছতে আপোনালোকক মই ধুনীয়াকৈ বুজাই দিম। ইয়াতে চাব আমাক প্ৰথমতে দিছে 3 দিছে, 10 দিছে, তাৰপিছতে 8 দিছে, 15 দিছে, 13 দিছে, 20 দিছে, আৰু আগৰটো আমি উলিয়াব লাগে। গতিকে আমি আগৰটো নাজানো। গতিকে এতিয়া দীঘলীয়া নাম্বাৰ ছিৰিজবোৰ পালে আমি কি কৰিম, যে আপোনালোকক সেইটো শিকাম বাৰু। আৰু এতিয়া যদি আপোনালোকে কৰিব খোজে তেনেহ'লে ডাইৰেক্টলি ৰিলেশ্যন চাব, যে আমি প্ৰথমতে ৰিলেশ্যন চাওঁ। আমি 3ৰ পৰা 10ৰ মাজত কিমান গেপ আছে, 7 গেপ আছে। 10ৰ পৰা 8লৈকে কিমান, -2, 8ৰ পৰা 15লৈকে কিমান গাইজ,
7 ইয়াৰ লগত কিমান -2 এইটো হৈছে 7 এইটো হৈছে -2 কৰি দিলে আমাৰ 18 ওলাব এনসাৰটো চাওক আপোনালোকে এনেকুৱাকৈ ইয়াৰ এনসাৰটো 18 ওলাই আছে বুজি পাইছে যে 3 ৰ পৰা 10 হ'ল +7 হ'ল আকৌ 10 ৰ পৰা 8 হ'ল -2 হ'ল 8 ৰ পৰা 15 হ'ল +7 হ'ল 15 ৰ পৰা 13 হ'ল -2 হ'ল 13 ৰ পৰা 20 হ'ল +7 হ'ল আৰু 20 ৰ পৰা ইয়াতে কি হ'ব -2 হ'ব গতিকে 18 হ'ব চাওক এবাৰ +7 এবাৰ -2 এবাৰ +7 এবাৰ -2 এবাৰ +7 এবাৰ -2 আকৌ এবাৰ +7 হৈছিল আগৰটো কি হ'ব -2 হৈ যাব গতিকে আমি এনেকুৱাকৈ ইয়াৰ এনসাৰটো 18 পাইছো আপোনালোকে এইটো জাস্ট ট্ৰাই কৰি থৈ দিয়ক আমি এটা ভাল নিয়মটো শিকিম চাব ইয়াৰ যে আমি দীঘলীয়া নাম্বাৰ সিৰিজ পালে কি নিয়মত কৰিব লাগে সেইটো আপোনালোকে ভালদৰে চাই ল'ব এতিয়া চাওক আপোনালোকে আমি যদি এটা এৰি এটা কৰোঁ তেনেহ'লে আমাৰ এনসাৰবোৰ খুব ধুনীয়াকৈ ওলাই যায় আৰু আমাৰ ভুলো নহয় এতিয়া চাব আপোনালোকে আমি যদি 3 ৰ পৰা ধৰোঁ 3 ৰ পৰা আমি 10টো এৰিলে 8টো পাওঁ 8ৰ পৰা আমি 15টো উৰিলে কিমান পাওঁ 13টো পাওঁ আৰু 13ৰ পৰা আমি কুৱেশ্যন মাৰ্কত যাম গতিকে 3 ৰ পৰা 8 হ'ল +5 হ'ল কিমান হ'ল +5 হ'ল 5ৰ পৰা 13 হ'ল কিমান হ'ল +5 হ'ল আৰু 13ৰ পৰা ইয়াতে আমি 5 যোগ কৰিলে কিমান হ'ব ইয়াতে 18 হ'ব এনেকুৱাকৈ আমি ইয়াৰ এনসাৰটো পাই আছো কোনটো ভাল লাগিছে আপোনালোকক নিশ্চয় কওকচোন যে এটা এৰি এটা কৰাটো সহজ লাগে নে আপোনালোকে সিৰিয়ালি কৰাটো ভাল লাগে সেইটো আপোনালোকে নিজৰ মতে কৰিলেই হ'ল গতিকে আমি এইটো তলৰ লাইন আছিলে গতিকে এতিয়া আমি ওপৰ লাইনটো ভালদৰে এবাৰ চাই লওঁ যে আমি এবাৰ 10ৰ পৰা ধৰিম 10ৰ পৰা ক'ত যাম এই 15ত যাম গতিকে 10ৰ পৰা 15লৈ কিমান যোগ হৈছে +5 হৈছে 15ৰ পৰা 20লৈ কিমান হৈছে +5 হৈছে মানে আমি যদি এটা এৰি এটা কৰোঁ তেনেহ'লে আমাৰ +5 গৈ আছে আৰু যদিহে আমি ৰিলেশ্যন চাই কিনে কৰোঁ যে 3ৰ পৰা 10ৰ +7 হ'ল 10ৰ পৰা 8 হ'ল -2 হ'ল এনেকুৱাকৈ আপোনালোকে কৰিব পাৰে গতিকে আপোনালোকে যদি দীঘলীয়া নাম্বাৰ সিৰিজ পায় তেনেহ'লে মই আজিও কৈছোঁ আপোনালোকে এটা এৰি এটা কৰিব তাতে বেছি এনসাৰ ওলোৱাৰ আপোনালোকৰ চান্স থাকে আৰু খুব সহজতে ওলাই যায় তেনেহ'লে এবাৰ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 4 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা বহুতেই ইম্পৰ্টেণ্ট আপোনালোকে এনালজিৰ কুৱেশ্যনবোৰ চাব এইটো হৈছে এনালজিৰ কুৱেশ্যন আৰু কোডিং ডিকোডিংটো একেই এনেকুৱা ধৰণৰে কুৱেশ্যন আহে এতিয়া চাব তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা সেইটো মই একেই থৈছোঁ যিহেতু আমি খালী ঠাই পূৰ কৰিব লাগে ইয়াতে আপোনালোকে চাব যে BCD = 75 দিছে তাৰপিছতে KLM = 45 দিছে FH মানে FGH = কিমান হ'ব সেইটো আমি উলিয়াব লাগে গতিকে এতিয়া আমি BCDৰ পৰা 75টো প্ৰথমতে ওলাব লাগিব আৰু KLMৰ পৰা আমি 45টো ওলাব লাগিব তাৰপিছতে আমি FGHটো কিমান হ'ব আমি উলিয়াব পাৰিম গতিকে আপোনালোকে BCD = যদি 75 কেনেকৈ পায় ঠিক একেটা নিয়মতে আমি KLM = 45 পাব লাগিব একেটা নিয়ম ইউজ কৰিব লাগিব গতিকে ইয়াতে আমি লিখিম কি লিখিম যে আমি B লিখিম C লিখিম D লিখিম = 75 তাৰপিছতে K লিখিম তাৰপিছতে L লিখিম তাৰপিছতে M লিখিম = কিমান 45 তাৰপিছতে আমাক ওলাব দিছে FGH = কিমান সেইটো আমাক উলিয়াব দিছে গতিকে এইটো আমি লাষ্টত ওলাম এতিয়া আমি চাব লাগিব B ৰ মানটো হৈছে 2 C ৰ মানটো হৈছে 3 D ৰ মানটো হৈছে 4 গতিকে ইয়াতে আমাক 75 দিয়া আছে গতিকে আমি যোগ কৰি কিনে কিউব কৰিলেও আমি বেছি হৈ যায় বুজি পাইছে আমাৰ 9 কিউব মানে আমাৰ বেছি হৈ যায় গতিকে আমি 9 স্কয়াৰ মানে 9 9 গুণ 81 গতিকে 81 ইয়াতে 81 ৰ পৰা 6 এটা বিয়োগ কৰি দিছে ধৰি লওক K11 এইটো হ'লে বেছি হৈ যাব গতিকে আমি গোটেই কেইটাকে যদি এটা এটাকে পূৰণ কৰোঁ 2 3 গুণে 6 6 4 গুণে 24 তেতিয়াও আমাৰ এনসাৰটো নোলায় ইয়াতে চাওক আপোনালোকে বেলেগ মাথা লগাব লাগিব আপোনালোকে অপজিটবোৰ শিকাইছিলোঁ নে মই অপজিটবোৰ গতিকে আমি অপজিটবোৰ চাম এতিয়া গতিকে আমি ডাইৰেক্টলি আমাৰ সিধা কৰিলে নহয় নাম্বাৰিং কৰিলে গতিকে এবাৰ আমি অপজিট চাম আৰু যোনে যোনে অপজিটবোৰ চোৱা নাছিলে আগৰ ভিডিঅ'বোৰ চাই ল'বগৈ আমি B ৰ যদি অপজিট চাব যাওঁ তেনেহ'লে B ৰ অপজিট কি আছে B ৰ অপজিট আমাৰ Y আছে Y আখৰটো মানে ABCD ৰ অপজিটো থাকে নহয় C ৰ অপজিটত কোনটো আছে আমাৰ C ৰ অপজিটত আমাৰ X আছে আৰু D ৰ অপজিটত কোনটো আছে আমাৰ D ৰ অপজিটত আমাৰ W আখৰটো আছে বুজি পাইছে গতিকে এতিয়া আমি Y ৰ মানটো যদি চাওঁ অপজিটৰ মানবোৰ এতিয়া চাম আমি ডাইৰেক্টলি মানবোৰ নোৱাৰিলোঁ গতিকে এবাৰ আমি অপজিটৰ মানবোৰ চাম Y ৰ মানটো হৈছে 25 Y ৰ মানটো হৈছে 25 X ৰ মানটো হৈছে 24 আৰু W ৰ মানটো হৈছে 23 কিমান হৈছে W ৰ মানটো হৈছে 23 গতিকে এতিয়া আমি কি কৰিম
গোটেইকেইটাকে যোগ কৰি চাম যে 2 2 4 3 2 6 5 4 5 3 4 7 7 5 12 75 এতিয়া চাব আপোনালোকে গোটেইকেইটাকে যদি আমি যোগ কৰি দিওঁ তেনেহ'লে আমাৰ 75 ডাইৰেক্টলি ওলাই আছে বুজি পাইছে 3 4 7 5 12 2 হাতে গ'লে 2 6 7 ইয়াতে 72 ওলাব নেকি গাইজ ভালদৰে চাওক আপোনালোকে ইয়াতে 24 ইয়াতে চাব আপোনালোকে 3 4 7 7 5 12 2 হাতে গ'লে 72 হ'ব নেকি গাইজ ইয়াতে কুৱেশ্যনটো ভুল দিছে নেকি আপোনালোকে চাব ভালদৰে ইয়াতে 72 হ'লে হয় চাওক আপোনালোকে যে আমাৰ 25 আৰু 24 দিয়া আছে 25 আৰু 24 আৰু 23 দিয়া আছে 23 গতিকে 5 4 9 9 3 12 2 হাতে গ'ল 1 বুজি পাইছে 2 2 6 7 72 ওলালে হয় ইয়াতে গাইজ কিমান ওলালে হয় যে আমাৰ 72 ওলালে হয় 5 4 9 3 12 12 2 হাতে গ'ল 1 আপোনালোকে ভালদৰে মন কৰিব হাতে গ'ল 1 তাৰপিছতে 2 3টা 2 6 1 7 কিমান হৈ যাব 7 গতিকে আমাৰ 72 ইয়াতে গতিকে 72 ওলাব লাগিছিলে ইয়াতে বাই মিষ্টেকত 75 হৈ গ'ল আপোনালোকে বেয়া নাপাব ইয়াতে 75 হৈ গ'ল গতিকে ইয়াতে আমাৰ 72 হে ওলাবলগীয়া আছিলে বুজি পাইছে এতিয়া আমি কি কৰিম এতিয়া আমি এই গোটেইকেইটাকে যোগ কৰি দিছোঁ 72 পাইছোঁ ইয়াতে 72 লিখক এবাৰ আমি ইয়াতে চাম কেৰ অপজিটত কোনটো আখৰ আছে আপোনালোকে চাওক কেৰ অপজিটত আমাৰ কেৰ অপজিটত পি আখৰটো আছে তাৰপিছতে এলৰ অপজিটত অ' আখৰটো আছে তাৰপিছতে এমৰ অপজিটত আমাৰ এন আখৰটো আছে গতিকে পিৰ মানটো হৈছে 16 অ'ৰ মানটো হৈছে 15 অ'ৰ মানটো হৈছে 15 আৰু এনৰ মানটো হৈছে 14 এতিয়া যদি গোটেইকেইটাকে আমি যোগ কৰোঁ তেনেহ'লে কিমান পাওঁ আপোনালোকে চাওক যে 15 15 30 একে 31 বুজি পাইছে আপোনালোকে তেনেকুৱা ভাবিব পাৰে আৰু 15 30 আৰু 15 45 কিমান হৈছে গাইজ 45 এইটো ধুনীয়াকৈ মিলিছে দেখিছে মানে অপজিটবোৰৰ মানবোৰ যোগ কৰি খালি বহাই দিছে বুজি পাইছে না আপোনালোকে অপজিটবোৰৰ মানবোৰ খালি যোগ কৰি বহাই দিছে ঠিক একেটা নিয়মতে আমি এফ যদি চাবলৈ যাওঁ এতিয়া আমি এফৰ অপজিটত কোনটো আখৰ আছে আমি সকলোৱে জানো এফৰ অপজিটত আমাৰ ইউ আখৰটো আছে ইউ তাৰপিছতে জিৰ অপজিটত আমাৰ কোনটো আখৰ আছে টি আখৰটো আছে জিৰ অপজিটত টি আছে আৰু এইচৰ অপজিটত আমাৰ এছ আখৰটো আছে এছ গতিকে গোটেইবোৰৰ মান লিখিম ইউৰ মানটো হৈছে 21 টিৰ মানটো হৈছে 20 এছৰ মানটো হৈছে 19 গোটেইকেইটাকে যদি যোগ কৰোঁ তেনেহ'লে আপোনালোকে ভালদৰে চাব 20 20 40 19 20 60 ডাইৰেক্টলি আমাৰ কিমান হৈ আছে গোটেইকেইটা যোগ কৰিলে আমাৰ 60 হৈ আছে 60টো আমি ওপৰত লিখি দিছোঁ মানে আমাৰ এই কুৱেশ্যন মাৰ্কৰ ঠাইত কিমান হ'লে হয় 60 হ'লে হয় গতিকে আমাৰ 60টো এতিয়া কোনটো নম্বৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন 60টো আমাৰ অপশ্যন নম্বৰ 2ত দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ 2 বুজি পাইছে আমাৰ এই 75টো অলপমান ভুল হোৱাৰ কাৰণে অলপমান বেয়া লাগিছে তথাপিও একো নাই তেনেহ'লে এবাৰ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া চাব কুৱেশ্যনটো কি দিছে নাম্বাৰ ছিৰিজৰ হয় খুব ইম্পৰ্টেণ্ট যে 6 × 5 × 5 ইকুৱেল দিছে 31 আপোনালোকে ভালদৰে চাই লওক যে 6 × 5 × 5 ইকুৱেল দিছে 31 আকৌ নেক্সট দিছে 4 × 3 × 2 ইকুৱেল দিছে 10 আৰু যোনটো আমি ওলাব লাগে সেইটো হৈছে 4 × 6 × কুৱেশ্যন মাৰ্ক আপোনালোকক এনেকুৱা কুৱেশ্যন মই বহুত কৰালোঁ আগতে আৰু কোনোবাই কৈছে খুব ভাল লাগিছে আৰু কমন পৰিছে আপোনালোকে যদি চোৱা নাছিল আগৰ ভিডিঅ'বোৰ তেনেহ'লে এইটো ভালদৰে মন কৰিব আপোনালোকে একদম আজিৰ পৰা নাপাহৰে আৰু এতিয়া চাব আমি প্ৰথমতে 6 × 5 × 5ৰ কেনেকৈ 31 ওলাব পাৰোঁ সেইটো চাম গতিকে আমি লিখিম 6 × 5 × 5 ইকুৱেল দিছে 31 আকৌ নেক্সট দিছে 4 × 3 × 2 ইকুৱেল দিছে 10 আৰু আমি যিটো ওলাব লাগে সেইটো হৈছে 4 × 6 × 4 ইকুৱেল কিমান হ'ব সেইটো আমি উলিয়াব লাগে গতিকে এতিয়া আমি চাম যে আমি কেনেকৈ 6 পূৰণ 5 পূৰণ 5ৰ পৰা 31 পাব পাৰোঁ আমি গোটেইকেইটাকে যদি যোগ কৰোঁ তেনেহ'লে 6 5 11 5 16 গতিকে ইয়াতে 31 দিয়া আছে গতিকে আমি ডাইৰেক্টলি ইয়াৰ নিয়মটো ওলাই আছে কেনেকৈ চাব আমি যদি গোটেইকেইটাকে যোগ কৰোঁ 6 5 গুণ 30 5 গুণ 180 এতিয়া চাব গাইজ 150 গতিকে এইটো আমাৰ নহ'ব এতিয়া আমি কি কৰিম আমি 5 5 গুণ যদি পূৰণ কৰি দিওঁ চাব আপোনালোকে 5 পূৰণ 5 যদি কৰি দিওঁ তেনেহ'লে 5 5 গুণে 25 আৰু এই 6টো যদি আমি যোগ কৰি দিওঁ তেনেহ'লে
আমাৰ 31 হৈ আছে মানে সাইডৰ দুটা আমি যদি পূৰণ কৰি দিওঁ 5 5 গুণে 25 আৰু প্ৰথমটো যদি আমি যোগ কৰি দিওঁ তেনেহ'লে 5 5 গুণে 25 আৰু 6 31 আমাৰ 31টো ধুনীয়াকৈ ইয়াতে দিয়া আছে দেখিছে ঠিক তেনেদৰে এতিয়া আমি কি কৰিম 3 পূৰণ 2 কৰিম আপোনালোকে ভালদৰে চাব 3 পূৰণ 2 সমান সমান 3 দুগুণে 6 আৰু 4টো আমি যোগ কৰি দিম গতিকে 6 4 10 আৰু এই 10টো ইয়াতে দিয়া আছে ধুনীয়াকৈ দেখিছে একদম ধুনীয়াকৈ শিকাই দিছোঁ মানে লাষ্টৰ কেইটা পূৰণ কৰিব লাগে আৰু আগৰটো খালি যোগ কৰি দিব লাগে গতিকে 5 5 গুণে 25 25ৰ লগত 6 যোগ কৰিলে হৈ যায় 31 এতিয়া চাব 3 দুগুণে 6 6ৰ লগত আমি 4 যোগ কৰিলে 10 আৰু 10টো ইয়াতে দিয়া আছে ধুনীয়াকৈ এতিয়া আমি যোনটো ওলাব লাগে সেইটো মই ওলাই দিয়াৰ আগতে যদি আপোনালোকে পাৰে কমেণ্ট কৰি দিব 6 4 গুণে 24 মানে 6 পূৰণ 4 সমান সমান 6 4 গুণে 24 এতিয়া আমি কি কৰিম 4টো যোগ কৰিব লাগিব 24ৰ লগত যদি 4টা যোগ কৰি দিওঁ তেনেহ'লে আমাৰ এনসাৰ কিমান হ'লে 28 গতিকে এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'লে হয় আমাৰ 28 হ'লে হয় গতিকে আমাৰ 28টো এতিয়া কোনটো নাম্বাৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন 28টো আমাৰ অপশ্যন নম্বৰ 2ত দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপশ্যন নম্বৰ 2 বুজি পাইছে আৰু গাইছ আজিলৈ ইমানখিনি আনিছোঁ অনলি 5টা কুৱেশ্যনে আনিছোঁ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ভিডিঅ'বোৰ মই বেছি দীঘলীয়া নকৰোঁ যদিহে মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব নিচিনা লাগিছে তেনেহ'লে CBK ষ্টুডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আপোন বনাই ল'ব লগ পাম নেক্সট ভিডিঅ'ত বাই